যোৱা বাৰিষাতে বিধ্বস্ত এটা কালভাৰ্ট আৰু আজিও এই কালভাৰ্টটো মেৰামতি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। শোণিতপুৰ জিলাৰ মিছামাৰী ১ নং ধানমাৰা আৰু নিজ গৰুবান্ধা গাঁৱৰ যি এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথৰ ওপৰত থকা যি এটা কালভাৰ্ট, এই কালভাৰ্ট বিগত বাৰিষাত বাঢ়নি পানীয়ে বিধ্বস্ত কৰিছিল। কিন্তু আজিও এই কালভাৰ্টটো মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাত এই অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম, যিহেতু আগন্তুক বাৰিষা আৰু বাৰিষাৰ পূৰ্বে যদি এই কালভাৰ্টটো মেৰামতি কৰি নিদিয়ে তেনেহ'লে এই অঞ্চলটোৰ ৰাইজে চৰম জীয়াতু ভুগিব লগা হ'ব। কাৰণ গুৰুত্বপূৰ্ণ এটা পথ আৰু এই পথেৰে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আহ যাহ কৰে। দৈনিক শ শ লোকে এই পথেৰে আহ যাহ কৰে। তেনে সময়তে এই পথটো আজিও বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰি দিয়াত ব্যৱস্থা গ্ৰহণ নকৰিলে। এনেধৰণে ৰাইজে ইয়াতে বাঁহৰ সাঁকো নিৰ্মাণ কৰি কোনোমতে যাতায়াত কৰি আছিল, কিন্তু সেয়াও এতিয়া জৰাজীৰ্ণ হৈ পৰিল। দেখুৱাইছোঁ আমি সেই দৃশ্যাংশ। এয়া যোৱা বাৰিষাত যি বাঢ়নি পানীয়ে এনেধৰণে বিধ্বস্ত কৰিছিলে এই পথটো আৰু এই কালভাৰ্ট, যদিও আজি কোপতি মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে। মিছামাৰীৰ কেইবাখনো বিদ্যালয়লৈ অহা যোৱা কৰে এই পথেৰে অঞ্চলটোৰ লোকসকলে। স্থানীয় ৰাইজে এই কালভাৰ্টটো মেৰামতি কৰাৰ ক্ষেত্ৰত দাবী জনাই আহিছে বিগত কিছুদিন ধৰি, কিন্তু আজি কোপতি ইয়াৰ মেৰামতি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে। স্থানীয় লোকসকল আছে, কি ক'ব, কিমান দিন হ'ল? এইটোতো 8 মাহমান হৈ গ'ল, বাৰিষাতে ভাঙি দিলে। আমি যেতিয়া বনাইছিলোঁ তেতিয়া কৈছিলোঁ যে এইটো ইয়াত যিটো কালভাৰ্ট দিব নালাগে, যিটো আগত আমাৰ RCC আছিলে, ইমান ডাঙৰ RCC থাকিও এই যিটো আমাৰ যিবিলাক ইঞ্জিনিয়াৰ বিভাগবিলাক আহি চালে ৰাস্তাটো, চাইও সিহঁতৰ তাৰমানে কেনেকুৱা সিহঁতে ইঞ্জিনিয়াৰ হয় গম নাপাওঁ। ইমান ডাঙৰ এটা পোল ভাঙি পেলাই সৰু এটা বাঁহৰ চঙা নিচিনা পোল বহাই আছে। এইটো কোনো পথ্যে মানে এইটো যুক্তিৰ কথা নহয়। তথাপি আমাৰ কথা নুশুনি সিহঁতে ভাঙি পেলাই এইটো পুলটো দিয়াৰ পিছত আমাৰ কিমান অহা যোৱাৰ কাৰণে কিমান প্ৰব্লেম হৈ গৈছে। আমাৰ স্কুল অহা যোৱা পালে এইপিনে মানুহ অহা যোৱা কিবা বহুত নিচিনা সমস্যা হৈ গৈছে। আৰু কি কৰিম, পিছত লাষ্টত আমি নিজে ৰাইজে দি আহি বাঁহৰ দলং বনাই আমি যেন তেন কাম চলাই আছোঁ। আমাৰ গৰু ছাগলী বাৰিষাত ট্ৰেক্টৰ আহিব যাব নোৱাৰে, সেই পিছপিনে দি ঘূৰি ঘূৰি যায়, বৰ অসুবিধা হৈ যায় নহয়। বৰষুণ আহিলেতো যথেষ্ট অসুবিধা হৈ যায়। এই ট্ৰেক্টৰ এইপিনে যাব লাগে, পথাৰে যায়, আৰু যিটো ৰাস্তা বনাইছে সেইটো আকৌ ভাঙি যায়। কেনেকুৱা হ'ব তেতিয়াহ'লে? এইটো আৰু কোনোবা আহিছে নি চাবলৈ? আহিছিলে, আহি গ'ল। এতিয়ালৈকেতো আহি পেলাই চাই গ'ল, এতিয়ালৈকে হোৱা নাই। আমাৰ ডাঙৰ লেম্বু ডাঙৰীয়া আহিছিলে সেইদিনা অলপ দিন আগত, ক'ব সোনকালে হ'ব বুলি ক'লে, আজিলৈকে হোৱা নাই। ফটোটো মাৰি লৈ গৈছিলে গণেশ লেম্বু ছাৰে আমাৰ, তথাপি কামটো হোৱা নাই। কৈছিলে ডিচেম্বৰত কামটো ষ্টাৰ্ট কৰিব বুলি কৈছিলে, তথাপিও হোৱা নাই এতিয়ালৈকে। 8 মাহমান হৈ গ'ল। আমাৰ অহা যোৱাত বহুত অসুবিধা হয়, গাড়ী চলিব নোৱাৰে। এইপিনেদি স্কুলৰ ছাত্ৰসকল যাব বহুত অসুবিধা। সেইটো আমাৰ মানে বাৰিষা আহি গ'ল, তো সোনকালে বনাই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ স্থানীয় বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু এই দলংটোৰ যি জৰাজীৰ্ণ অৱস্থা কালভাৰ্টৰ, এই সন্দৰ্ভত তেখেতে আহি বুজো লৈছিল, কিন্তু আজি কোপতি ইয়াৰ কাম কৰি দিয়াৰ ক্ষেত্ৰত যি ব্যৱস্থা ল'ব লাগিছিলে সেয়া কৰি নিদিয়াত ৰাইজ অসন্তুষ্ট হৈছে। যিহেতু আগন্তুক বাৰিষা আৰু বাৰিষাৰ পূৰ্বে যদি এই কালভাৰ্টটো মেৰামতি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে বাৰিষাত এই অঞ্চলটোৰ ৰাইজে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিব লাগিব, সেয়া নিশ্চিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।